নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ চবৰে? আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰি আপোনালোক মই দেখাই দিছোঁ ক'ত কি ভেকেঞ্চি ওলাইছে। সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সমালোচনা নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকুৱা ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে ক্লাছ 10ৰ পাছৰ ভেকেঞ্চি। ক্লাছ 10 বুলিয়ে নহয়, 5 বুলিয়ে নহয়, BA BComৰ ভেকেঞ্চি আছে ভালেমান। সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক, তেতিয়াই বস্তুখিনি বুজি যাব। নহ'লে পিছলৈ কমেণ্ট কৰি থাকিব লাগিব যে ক্লাছ 10ৰ ভেকেঞ্চিচোন ভিডিঅ'ত নাই, সেই বুলি কমেণ্ট কৰি থাকিব লাগিব। সেইটো কাৰণে ভিডিঅ'টো সম্পূৰ্ণ চাওক। মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি ওলাইছে, কোনটো ক্লাছ 10ৰ হয়, কোনটো BA হয়, কোনটো BComৰ হয়। সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক, নহ'লে বুজি নাপাব একো। যোৱাকালি আমি আলোচনা কৰিছিলোঁ অল আছাম প্ৰাইভেট জব ভেকেঞ্চি, আছাম ফাৰ্মাচিউটিকেল কোম্পানী ভেকেঞ্চি, অল অভাৰ আছামৰ ৰঙিয়া, তামোলপুৰ, ওদালগুৰি, তিনিচুকীয়া, যোৰহাট, নগাঁও, লখিমপুৰ, শিলচৰ, ডিব্ৰুগড়। বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ'। নিজৰ ডিষ্ট্ৰিক্টতে যদি চাকৰিটো কৰিব খোজে এইটো ভিডিঅ' চাই ল'ব পাৰে। আৰু APDCLৰ চাকৰি চলি আছে, কালি ইণ্টাৰভিউ আছে। আজি চাই ল'ব আৰামছে আৰু আবেদন কৰক। জুৱেলাৰী গহনা দোকানৰ চাকৰি, জুৱেলাৰী, তাৰপিছত শ্বপিং মলৰ ভেকেঞ্চি, ফ্লিপকাৰ্টৰ ভেকেঞ্চি ক্লাছ 7 পাছ, এমেজনৰ ভেকেঞ্চি, মোবাইল ষ্ট'ৰ অল আছাম ভেকেঞ্চি, ফ্লিপকাৰ্টৰ ভেকেঞ্চি, অল আছাম প্ৰাইভেট জব, শ্ব'ৰুম জব ইন আপাৰ আছাম। চব বহুত ভেকেঞ্চি ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে। আজিৰ ভিডিঅ'টো সম্পূৰ্ণ চাওক, তেতিয়াই বুজিব কোনটো ক্লাছ 10ৰ ভেকেঞ্চি, কোনটো BA BCom। নহ'লে মোক ক'লোৱে কমেণ্ট কৰি থাকিব লাগিব যে দাদা মইচোন ভিডিঅ'ত বিচাৰি নাপালোঁ কোনটো ক্লাছ 10ৰ ভেকেঞ্চি। সেইটো কাৰণে সম্পূৰ্ণ চাবলৈ চেষ্টা কৰক। 15,000ৰ পৰা 20,000লৈ চেলাৰীমান পাব, এপ্লাই কৰিব পাৰিব। গতিকে এটা এপ্ৰিল মাহৰে ভেকেঞ্চি হয়। আৰু আমি ষ্টাৰ্ট কৰিম এতিয়া ভিডিঅ'টো। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে লখৰাৰ পৰা ভেকেঞ্চি, ৰামানুজন শ্ৰীনিবাসা ৰামানুজন একাডেমী, চাউকুচি, জোনাকী নগৰ। আৰু ইমেইল ID দি আছে। এইকেইটা ছাবজেক্টৰ কাৰণে ভেকেঞ্চি: এডুকেশ্যন, লজিক, ফিলচফি, এডুকেশ্যন, তাৰপিছত আপোনাৰ পলিটিকেল চায়েন্স। ইণ্টাৰেষ্টেড যদি হয় 25 এপ্ৰিলৰ ভিতৰত আবেদন কৰক। এইটো কাৰণে কোৱালিফিকেশ্যন বা অৰ্হতা মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব। স্পেচিফিক ছাবজেক্ট এক্সপিৰিয়েঞ্চ যাৰ প্ৰেফাৰেঞ্চ দিয়া হ'ব। গুড চেলাৰী, PF, তাৰপিছত ESI, CL মানে কেজুৱেল লিভ, গোটেইখিনি ফেচিলিটিয়ে পাব। ইমেইল ID দি আছে, এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতে, লাষ্ট ডেটৰ যোৱাৰ পিছত ইণ্টাৰভিউ কাৰণে মাতা হ'ব। শ্বৰ্টলিষ্টেড কৰাৰ পিছত ইণ্টাৰভিউ যদি ভাল হয় চাকৰিটো পাবলৈ সক্ষম হ'ব। ভেকেঞ্চি এলফেস্কো গ্ৰেণ্ডৰ পৰা ভেকেঞ্চি। এখন ইউনিট হয় ব্ৰহ্মপুত্ৰ ক্ৰুজৰ। আৰু যাক অৰিজিনেল কপিখন লাগে, এইটো আমাৰ টেলিগ্ৰাম গ্ৰুপত মই যোৱাকালি দি দিছোঁ, টেলিগ্ৰাম গ্ৰুপটোত চাই ল'ব পাৰে। আৰু যোনে আমাৰ টেলিগ্ৰাম গ্ৰুপ হোৱাটছএপবোৰ জইন কৰা নাই কৰিব পাৰে, যাতে ভাল আপডেটবোৰ পাই থাকিব। আৰু ফ্ৰণ্ট অফিচ এক্সিকিউটিভৰ ভেকেঞ্চি প্ৰথমটো, এইটো মানে গ্ৰেজুৱেশ্যন প্লাছ কম্পিউটাৰ নলেজ হ'ব লাগিব। আৰু একাউণ্টছ অফিচৰ কাৰণে MCom বা BCom পাছ কৰা হ'ব লাগিব। ইমেইল ID দি আছে, 24 এপ্ৰিলৰ ভিতৰত আবেদন কৰক। আৰু কোনটো পোষ্টত আবেদন কৰিছে মেনশ্যন কৰি দিব, একদমেই নাপাহৰিব। যিহেতু দুটাই ভেকেঞ্চি আছে, সেইটো মেনশ্যন কৰি দিব যে এপ্লিকেশ্যন এমপ্লয়ড ফৰ দ্য পষ্ট অফ ফ্ৰণ্ট অফিচ এক্সিকিউটিভ নে একাউণ্টছ অফিচাৰ। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি RA হস্পিটেল, AM ৰোড, আপোনালোকৰ ৰিহাবাৰী, গুৱাহাটীৰ ভেকেঞ্চি। ছিনিয়ৰ মাৰ্কেটিং এক্সিকিউটিভ মেলৰ কাৰণে হয়। এইটো ফিমেলে যাতে এপ্লাই নকৰে। প্ৰেফাৰেঞ্চ দিব 3 বছৰ যাৰ হস্পিটেলত মাৰ্কেটিং কাম কৰা অভিজ্ঞতা আছে। চেলাৰী পাৰ্কছ ভালেই দিব। আৰু ইমেইল ID দি আছে, কণ্টেক্ট নম্বৰ দি আছে। 25 এপ্ৰিলৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতে যাব লাগিব। ভেকেঞ্চি আপোনালোকৰ আহিছে এটা ফুড কোম্পানী ভেকেঞ্চি, গুৱাহাটীৰ মেনেজাৰ প্ৰডাকশ্যনৰ কাৰণে ভেকেঞ্চি। এইটো কাৰণে কেপেবল হ'ব লাগিব, প্লেনিং এক্সিকিউটিভ আৰু এছেভিং প্ৰডাকশ্যন এজ টাৰ্গেট। চ' হাউ টু মেইনটেইন প্লেন হাইজেনিক এটা মেইনটেইন কৰিব লাগিব। 3 to 4 years এটা অভিজ্ঞতা লাগিব। হাউ এক্সপ'জাৰ ইন চচ, জেম, স্কোৱাছ, এইবোৰ ৰিলেটেড এটা কাম হ'ব। মেয়নিজ প্ৰডাক্ট। চ' এইখিনি গোটেইবোৰ প্লেন কৰিব লাগিব আপোনালোকে। আৰু এইটো কাৰণে আপোনাৰ কোৱালিফিকেশ্যন BTech ইন মেকানিকেল ইঞ্জিনিয়াৰিং আৰু ফুড ইঞ্জিনিয়াৰিং। ইমেইল ID দি আছে, 25 এপ্ৰিলৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতে যাব লাগিব। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি আপোনালোকৰ আহিছে প্ৰথমটো কণ্টেণ্ট ৰাইটাৰৰ ভেকেঞ্চি ফুল টাইম। ভেকেঞ্চি বেক এণ্ড ডেভেলপাৰ পাইথনৰ ফুল টাইম। তাৰপিছত প্ৰজেক্ট এনালাইচিছ ফুল টাইম। গুৱাহাটী লোকেশ্যনৰ কাৰণে আহিছে যাৰ BTech কম্পিউটাৰ এড কৰা আছে, এপ্লিকেশ্যনত বা এইবিলাক নলেজ আছে, আবেদন কৰিব পাৰে। ইমেইল ID দি আছে, এপ্লাই কৰক। ভেকেঞ্চি আপোনালোকৰ আহিছে, মেনশ্যন কৰি দিব ছাবজেক্ট লাইনত কোনটো জব ৰ'লৰ কাৰণে আবেদন কৰিছে। 25 এপ্ৰিলৰ ভিতৰত আবেদন কৰক। ভেকেঞ্চি কেমা গ্ৰুপৰ পৰা আহিছে, পাৰ্চেছ এক্সিকিউটিভৰ ভেকেঞ্চি, লোকেশ্যন গুৱাহাটী আছাম।
ফুল টাইম ভেকেঞ্চি স্যালারি বেস ইন দ্য ইন্ডাষ্ট্ৰি এইটো কাৰণে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীম আৰ্টছ চায়েন্স কমাৰ্চ এক্সপিৰিয়েঞ্চ আপোনালোকৰ হ'ব লাগিব মেল কেণ্ডিডেট মিনিমাম 2 বছৰ এটা অভিজ্ঞতা লাগিব পাৰ্চেছনৰ কাম কৰা বেনিফিট কিছুমান পাব যেনেকুৱা PF ESI তাৰপিছত আপোনালোকৰ মেডিকেল ক্লেইম আৰু পেইড লিভ জব কিছুমান ৰেছপন্সিবল পাব যেনেকুৱা অৰ্ডাৰ enter order details example vendor quantities price in internal database review কৰিব লাগিব quality of purchased product maintain updated record of purchased product prepare কৰিব লাগিব report on purchase আৰু MS Office জানিব লাগিব MS Excel জানিব লাগিব আৰু accounting software যেনেকুৱা Tally SAP এইবোৰ জানিব লাগিব proficient হ'ব লাগিব MIS reporting on email ID দি আছে 24 এপ্ৰিলৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে যাব লাগিব নেভিগেন্সি সেফ অপাৰেটৰ ভেকেন্সি গুৱাহাটীৰ লোকেশনৰ কাৰণে 1 to 2 ইয়াৰ্স অভিজ্ঞতা লাগিব সেফ অপাৰেটৰ হিচাপে কাম কৰা সেফ SND মডিউল VLOOK pivot table advanced function এইবোৰ স্কিল লাগিব ইন্ডাষ্ট্ৰি এটো FMCG বা ইমিডিয়েট জয়নিং যাৰ কৰা আছে হিয়তক বেছি প্ৰেফাৰেন্স দিয়া হ'ব 2 to 3 লাখ CTC পাৰ এনাম এটা পাব ইমেইল আইডি দি আছে 25 এপ্ৰিলৰ ভিতৰত আবেদন কৰক নেভিগেন্সি এটা মাইক্ৰ ফাইনেন্স কোম্পানী বা ভেকেন্সি আপোনালোকৰ ফিল্ড এক্সিকিউটিভ ফৰ নন বেংকিং ফাইনেন্সিয়েল কৰ্পোৰেচন মাইক্ৰ ফাইনেন্স YVU ফাইনেন্সিয়েল লোকেশন গুৱাহাটী 12 পাস হলে হল বেসিক কোয়ালিফিকেশন বিচৰণে 20 to 30 ইয়াৰ্স এটা হ'ব লাগিব নিজৰ এখন বাইক হ'ব লাগিব এক্সপেৰিয়েন্স ইন মাইক্ৰ ফাইনেন্স বেংক পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব গুৱাহাটীৰ আৱাসী হ'ব লাগিব আৰু ইমেইল আইডি দি আছে 24 এপ্ৰিলৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে আপোনাক জনোৱা হ'ব নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে ৰয়েল গ্লোবেল স্কুলৰ ভেকেন্সি প্ৰথম ভেকেন্সি পিয়নৰ টিচাৰৰ ভেকেন্সি এইটো কাৰণে পিয়নৰ টিচিং নোটেশন ইনস্ট্ৰুমেন্ট টেকনিক স্কেল মেকানিক আৰু ইন ডেপথ নলেজ হ'ব লাগিব গিটাৰৰ কাৰণে একে গিটাৰৰ ফাষ্ট এটা নলেজ হ'ব লাগিব ইনস্ট্ৰুমেন্ট টেকনিক্স তাৰপিছত স্কেল মেকানিক্স তাৰপিছত ইন ডেপথ নলেজ অফ ইনস্ট্ৰুমেন্ট ভায়োলিনৰ কাৰণে একে আপোনালোকৰ নলেজ ভায়োলিন মিউজিকেল ইনস্ট্ৰুমেন্ট টেকনিক কি আছে ভায়োলিনৰ ইন ডেপথ নলেজ অফ দা ইনস্ট্ৰুমেন্ট জানিব লাগিব হোষ্টেল ওয়াৰ্ডেন খালি গাৰ্লছৰ কাৰণে হয়তো এটা কাৰণে মিনিমাম গ্ৰেজুৱেচন আৰু 3 to 4 ইয়াৰ্স এটা অভিজ্ঞতা লাগিব ৰিপোৰ্টেড বৰ্ডিং স্কুলত কাম কৰা আৰু গুড কমিউনিকেশন স্কিল ইন ইংলিছ হ'ব লাগিব কেৰিয়াৰ কাউন্সিলৰৰ কাৰণে গ্ৰেজুৱেচন বা পোষ্ট গ্ৰেজুৱেচন ইন ৰিপোৰ্টেড ইনষ্টিটিউট মিনিমাম আপোনালোকৰ এইটোৰ কাৰণে 3 ইয়াৰ্স এটা অভিজ্ঞতা লাগিব ইউনিভাৰ্সিটি বা কলেজত কাম কৰা এক্সিলেন্ট স্পোকেন আৰু ৰিটেন ইংলিছ ভাল এটা হ'ব লাগিব গাইডেন্স কাউন্সিলৰ কাৰণে পোষ্ট গ্ৰেজুৱেচন কৰা হ'ব লাগিব সাইকোলজি কাউন্সিলিং ক্লিনিক্যাল অৰ গ্ৰেজুৱেট উইথ পোষ্ট গ্ৰেজুৱেচন ইন কাউন্সিলিং সাইকোলজি এইটোৰ কাৰণে আপোনালোকৰ প্ৰফাইল হ'ব কোলাবৰেচন উইথ পেৰেন্টস টিচাৰ ষ্টুডেন্টস টু ক্ৰিয়েট পজিটিভ লাৰ্নিং এক্সপিৰিয়েন্স এইবোৰ আপোনালোকৰ হ'ব স্পেশাল এডুকেটৰৰ কাৰণে বেচেলৰ উইথ 2 ইয়াৰ্স ডিপ্লোমা ইন program in special education recognized by Rehabilitation Council of India in any disability or equivalent so এখানে চাই ল'ব পাৰে CT ক্লিয়াৰ কৰা হ'ব লাগিব ফ্ৰন্ট অফিস ফিমেলৰ কাৰণে আপোনালোকৰ গুড কমিউনিকেশন স্কিল আৰু গ্ৰেজুৱেচন কৰা হ'ব লাগিব কম্পিউটাৰ নলেজ হ'ব লাগিব সংস্কৃত টিচাৰৰ কাৰণে PRT TJD আৰু মিনিমাম 5 বছৰ অভিজ্ঞতা হ'ব লাগিব টিচিং লাইনৰ কাম কৰা এসিস্টেন্ট আপোনালোকৰ অসমীয়া টিচাৰ ভেকেন্সি TJD কাৰণে 5 বছৰ অভিজ্ঞতা হ'ব লাগিব এসিস্টেন্ট টিচাৰ বা যিকোনো ৰোলত আগতে কাম কৰা আৰু ভালে এটা কমান্ড হ'ব লাগিব ল্যাঙ্গুৱেজ আৰু ভালকে জানিব লাগিব হিন্দী টিচাৰৰ কাৰণে একে হিন্দীত ভাল নলেজ হ'ব লাগিব কম্পিটিটিভ স্যালাৰি এজ পাৰ কোৱালিফিকেশন এক্সপেৰিয়েন্স আৰু মেৰিট হিচাপে পাব থাকা খোৱা ফ্ৰী পাব ফ্ৰী এডুকেশ্যন ফৰ ষ্টাফ চিলড্ৰেন সো ইমেইল আইডি দি আছে সাবলাইনৰ কোনটো এপ্লাই কৰিছে পোষ্ট মেনশন কৰি দি 25 এপ্ৰিলৰ ভিতৰত আবেদন কৰক আপোনাৰ পোষ্টিং হ'ব ৰয়েল গ্লোবেল স্কুল বেডকোচি NH 37 গুৱাহাটী 35 আসাম নে ভেকেন্সি যোনটো থামনেলত দেখা হৈছে ক্লাছ 10 ৰ ভেকেন্সি ITI freshers candidate for our eternal plant at গোৱালপাৰা আসাম খালি ক্লাছ 10 পাস কৰা হলে হল or above আৰু ITI হ'ব লাগিব 10 পাস আৰু ITI হলে চলি যাব ইলেক্ট্ৰিক্যাল ফিটাৰ ওয়েল্ডাৰ আৰু ইনস্ট্ৰুমেন্টেশন 10টা ভেকেন্সি আছে স্যালাৰি নেগোসিয়েবল ইমেইল আইডি দি আছে 24 এপ্ৰিলৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে যাব লাগিব সো ভালেমান ভেকেন্সি আজিও দেখালো সো আপোনালোকৰ কি চাকৰি কৰিবলৈ মন হেতু মোক কমেন্ট সেকশনত কমেন্ট কৰি জনাব মই এটা নেক্সট ভিডিঅ আনিবলৈ চেষ্টা কৰিম আজিলৈ মানে যদি ভিডিঅটো চাই ভাল লাগিল ভিডিঅটো লাইক কৰক বহুতে লাইক নকৰে লাইকটো কৰিলে মই ভাল ভিডিঅ আনিবলৈ মন যাব হেতু লাইক কৰক নিশ্চয় আৰু কমেন্ট সেকশন সুধিব পাৰে কিবা যদি ডাউট বা সুধিবলগীয়া আছে আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেসবুক গ্ৰুপ যদি জয়েন কৰা না কৰিব পাৰে তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে